মৰাণৰ বামুণবাৰীত নিশা ডকাইতি ঘটনা। দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়তে গেলামাল ব্যৱসায়ী অশোক দাসক পিষ্টল দেখুৱাই লুটি লৈ যায় প্ৰায় 90,000 টকা। ঘৰলৈ গৈ থকা অৱস্থাতেই পিছফালৰ পৰা এখন বাইকেৰে খুন্দিয়াই ব্যৱসায়ীজনক। লগে লগে ব্যৱসায়ীজন বাগৰি পৰে আৰু বেগটো কাঢ়ি লয়। ব্যৱসায়ীজনে বেগটো বিচৰাত বাইকত অহা এজন লোকে পিষ্টল দেখুৱাই আৰু বেগটো কাঢ়ি নিয়ে। বাইকত দুজন লোক আহিছিল। ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। গৈ আছোঁ যাব সময়ত আমাৰ টাৰ্ণিংটোৰ ওচৰতে মানে পিছপিনৰ পৰা এটা বাইক আহি পিনে মোক ধাক্কা মাৰিলে। ধাক্কা মৰাত পৰি গ'লোঁ। পৰাতেই পুৰা বেগটো কাঢ়ি ল'লে। বেগটোত পইচা আছিলে আৰু চাবি আছিলে। তাৰপিছত যেতিয়া পৰি গ'লোঁ, বেগটো যেতিয়া কাঢ়ি ল'লে, বেগটো দিয়ক বুলি মই ক'লোঁ, তেতিয়া মোক দেখুৱালে পিষ্টল। পিষ্টল দেখুৱাতে মই ভয়তে মই পলাই গ'লোঁ আৰু সিহঁতেও বাইকটো লৈ কিনে পলাই গ'ল। কিমানমান টকা আছিলে? মোটামুটি 80-90 কম নহ'ব, গোটেই দিনৰ বিক্ৰীটো। আপুনি বাইকটো প্ৰত্যক্ষ কৰিলে? এনেও চোৱাটোতো চালোঁ বাইকটো, কিন্তু বাইকৰ না নম্বৰ চাব পাৰিলোঁ, না বাইকৰ পিছপিনে লাইট জ্বলি আছিলে। বাইকৰতো নম্বৰ চাব নোৱাৰি। তেতিয়া মই নিজে অবাক হৈ গ'লোঁ, এনেই ভয় খাই গ'লোঁ মই। এতিয়া মোক পিষ্টল দেখুৱালে যে মই নিজে ভয় খাই গ'লোঁ। কেইজন লোক আছিলে? দুজন আছিল। নাৰ্ভাছ হৈ গ'লোঁ। মই এইপিনৰ পৰা দোকানৰ ফালে গৈ আছোঁ যাব সময়ত আমাৰ টাৰ্ণিংটোৰ ওচৰতে